Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? আমি যোৱাৰ ভিতৰত কি ডিসকাস কৰিলো এই চেপ্টাৰটো যে কিছুমান মেটেৰিয়েলৰ কথা ডিসকাস কৰিলো। তাৰ ভিতৰত কি আছিল আমাৰ ডাকটাইল মেটেৰিয়েল আছিল, ব্ৰিটল মেটেৰিয়েল আছিল আৰু কি আছিল আমাৰ ইলাস্টোমাৰ আছিল, হয়নে? তোমালোকে চালানা ভিডিঅটো যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম কিছুমান আমি নিউমেৰিকেলৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? ইয়ংছ মডুলাছ, বাল্ক মডুলাছ আৰু শিয়াৰ মডুলাছৰ। এটা আমি প্ৰথমতে চাই লওঁ যে কি আমাৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে কি কৈছে এ ষ্ট্ৰাকচাৰেল ষ্টিল ৰড হেজ এ ৰেডিয়াছ অফ 10 মিলিমিটাৰ এণ্ড লেংথ কিমান দিয়া আছে 1 মিটাৰ আৰু তাৰপিছত কি কৈছে এ 100 কিলোনিউটন ফ'ৰ্চ এফ ষ্ট্ৰেচেছ ইটছ এলং ইটছ লেংথ মানে কি কৈছে 100 কিলোনিউটন ফ'ৰ্চ লগাই ইয়াক কি কৈছে ষ্ট্ৰেচ কৰা হৈছে এলং ইটছ লেংথ আৰু কি বুলি কৈছে ক্যালকুলেট দি ষ্ট্ৰেচ ইলংগেশ্যন এণ্ড ষ্ট্ৰেইন অন দি ৰড আমাক ষ্ট্ৰেচ ফাইন কৰিবলৈ কৈছে ইলংগেশ্যন ফাইন কৰিবলৈ কৈছে আৰু কি ষ্ট্ৰেইন ফাইন কৰিবলৈ কৈছে আৰু আমাক কি দিয়া আছে given that Young's modulus y of the structural steel is given 2.0 into 10 to the power 11 newton per meter square ঠিক আছে এতিয়া আমাক কি কৈছে সলিউশন লিখি লোৱা এজে মানে কি আছে আমাৰ এডাল স্ট্ৰাকচাৰেল ষ্টিল ৰড আছে আৰু তাৰ ৰেডিয়াস কিমান বুলি কৈছে 10 মিলিমিটাৰ বুলি কৈছে ধৰি লোৱা এটা হৈছে এনেকে ষ্টিল ৰড ঠিক আছে আৰু ইয়াৰ ৰেডিয়াসটো কিমান বুলি কৈছে 10 মিলিমিটাৰ বুলি কৈছে আৰু কি কৈছে ইয়াৰ লেংথটো 1 মিটাৰ বুলি কৈছে লেংথটো কিমান 1 মিটাৰ ঠিক আছে আৰু তা কি কৈছে 100 কিলোনিউটন ফ'ৰ্চৰ হাইট কি কৰিছে ইয়াত এলং ইটছ লেংথ কি কৰিছে ইলংগেট কৰা হৈছে মানে কি হ'ব ইফালে 100 কিলোনিউটন কি কৈছে ফ'ৰ্চ লগাইছে ঠিক আছে আৰু এটা হৰিছে যে আমাৰ ইয়াৰ কিমান ষ্ট্ৰেচ হ'ব ইয়াত কিমানটো ষ্ট্ৰেচ ডেভেলপ হ'ব কিমানটো ইলংগেট হ'ব আৰু তাৰ কি ষ্ট্ৰেইনটো কিমান হ'ব মানে কি ইয়াৰ শেপটো কিমান চেঞ্জ হ'ব দিছে ঠিক আছে এটা কি হ'ব যে আমি লিখিলো প্ৰথমতে কি দিয়া আছে গিভেন কি দিয়া আছে যে ৰেডিয়াস স্মল r ইকুৱেল টু কিমান দিয়া আছে আমাৰ 10 মিলিমিটাৰ আমাৰ যেহেতু ইয়াত এটো মিটাৰত আছে সেইকাৰণে আমি এটো মিটাৰলৈ লৈ যাওঁ ঠিক আছে সেইকাৰণে কিমান হ'ব আমাৰ 0.01 মিটাৰ ঠিক আছে তাৰপিছত কি দিয়া আছে আমাৰ লেংথটো দিয়া আছে লেংথ কিমান দিয়া আছে আমাৰ যে ধৰি লোৱা লেংথটো l হিচাপে ইকুৱেল টু 1 মিটাৰ ঠিক আছে আৰু কি দিয়া আছে আমাৰ ফ'ৰ্চটো দিয়া আছে ফ'ৰ্চটো কিমান দিয়া আছে f ইকুৱেল টু যে 100 কিলোনিউটন আৰু 100 কিলোনিউটনটো যদি আমি কি কৰো নিউটনলৈ লৈ যাওঁ তেতিয়া আমাৰ কিমান আহিব কিলো মানে কিমান 1000 হয় 1000 * 100 কিমান হ'ব 10 to the power 5 আহিব সেইকাৰণে কিমান আহিব আমাৰ 10 to the power 5 নিউটন ঠিক আছে আৰু আমাৰ কি দিয়া আছে ইয়ংছ মডুলাছ অফ ষ্ট্ৰাকচাৰেল ষ্টিল মানে কি y ভ্যালুটো দিয়া আছে y ইকুৱেল টু আমাৰ কিমান দিয়া আছে যে 2.0 into 10 to the power 11 নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমি কি কৰিব লাগে প্ৰথমতে ষ্ট্ৰেচটো ক্যালকুলেট কৰিব লাগে এতিয়া সেইকাৰণে প্ৰথমতে কি কৰো ষ্ট্ৰেচ ক্যালকুলেট কৰোঁ আমি এ কি হ'ব আমাৰ ষ্ট্ৰেচ মানে কি জানো আমাৰ যেহেতু কি আছে ইয়াৰ লেংথটো ইলংগেট হৈছে মানে কি হ'ব আমাৰ লংগিটিউডিনেল ষ্ট্ৰেচৰ কথা আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ যে ফ'ৰ্চ পইণ্ট এৰিয়া আহিব আৰু কি যেহেতু কি হয় ৰিষ্টৰিং ফ'ৰ্চ আৰু এক্সটাৰ্নেল ফ'ৰ্চটো সেম হয় সেইকাৰণে আমি কি লিখো ইয়াত ফ'ৰ্চ লিখো ফ'ৰ্চ পাৰ ইউনিট কি হ'ব আমাৰ এৰিয়া ঠিক আছে আৰু ইয়াত কি হ'ব ফ'ৰ্চটো আমাৰ কিমান দিয়া আছে 10 to the power 5 নিউটন 10 to the power 5 ডিভাইডেড বাই কি হ'ব আমাৰ যে এৰিয়া ইয়াৰ এৰিয়াটো কি হ'ব আমাৰ সাৰফেসখন এখন হ'ব হয়নে আৰু এখন সাৰফেসৰ এৰিয়া কি হ'ব আমাৰ পাই r স্কয়াৰ আহিব সেইকাৰণে কি আহিব আমাৰ যে পাই r স্কয়াৰ ঠিক আছে এতিয়া ভ্যালুখিনি বহাই দিয়া কিমান আহিব আমাৰ যে 10 to the power 5 পাই ভ্যালুটো কিমান হয় 3.14 হয় সেইকাৰণে কিমান হ'ব আমাৰ 3.14 ইনটু r ভ্যালুটো কিমান আছে আমাৰ যে 0.01 স্কয়াৰ ইকুৱেল টু আমাৰ কিমান আহিব যে 10 to the power 5 divided by 3.14 into 0.0001 আহিব ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম এই 0.001 ক 10 to the power -4 হিচাপে লিখিব পাৰিম নে কাৰণ কেলে যে ইয়াক আমি কেনেদৰে লিখিব পাৰিম 1 divided by 10 to the power 4 লিখিব পাৰিম আৰু 10 to the power 4 টো যদি ওপৰলৈ যায় কি হ'ব 10 to the power -4 আহিব আৰু সেই কাৰণে আমি ইয়াত কি লিখিম যে ইকুৱেল টু 10 to the power 5 divided by 10 to the power 5 divided by কিমান আহিব আমাৰ 3.14 into 10 to the power -4 কাৰণ কেলে এটোক আমি কি লিখিব পাৰিম 1 divided by 10 to the power 4 লিখিব পাৰিম আৰু এই 10 to the power 4 যদি কি আমি ওপৰ লৈ যাওঁ কি হ'ব 10 to the power -4 আহিব ঠিক আছে এতিয়া যদি আমি কি কৰো 1 ক যদি 3.14 ডিভাইড কৰো তেতিয়া আমাৰ কিমান আহিব এতিয়া ইকুৱেল টু লিখিছো দেই ইকুৱেল টু আহিব আমাৰ 0.318 আহিব যদি 1 ক যদি এটো ডিভাইড কৰা হয় তেতিয়া কিমান আহিব 0.318 আহিব ইনটু কিমান হ'ব আমাৰ 10 to the power
5 এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব +4 ঠিক আছে আৰু কি আহিব আমাৰ যে 9 আহিব 0.318 into 10 to the power 9 আহিব আৰু ইয়াক যদি আমি পইণ্টৰ দি ফলৈ যাওঁ কি হ'ব আমাৰ যে 3.18 into 10 to the power 8 আহিব ঠিক আছে এটা আমাৰ কি হৈ যাব আমাৰ আনসাৰটো হৈ যাব মানে কি হ'ব ইয়াত যেটো নিউটন আহিব ইয়াত আৰু তো কি হ'ব মিটাৰ স্কয়াৰ আহিব মানে হেকানে কি হ'ব আমাৰ নিউটন পাৰ মিটাৰ স্কয়াৰ আহিব ঠিক আছে মানে কি হ'ল আমাৰ স্ট্ৰেছৰ ভ্যালু কিমান পালো আমি 3.18 into 10 to the power 8 নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে তোমালোকে লিখি লোৱা পজ কৰি মানে কিমান পালো আমি এতিয়া স্ট্ৰেছটো 3.18 into 10 to the power 8 নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে তোমালোকে বুজি পালা হ'ব তোমালোকে এটা পজ কৰি লিখি লবা তাৰপিছত আমি কি কৰিম এতিয়া ইলংগেশনটো ফাইন কৰিম ইলংগেশন মানে কি আমাৰ লেংথটো কিমান চেঞ্জ হ'ল মানে কি কিমান দীঘল হ'ল ঠিক আছে হ'ব এটা মোহাই দিও এতিয়া কি হ'ব ইলংগেশনটো আমি কেনেদৰে ফাইন কৰিম লিখিলো আমি কি ইলংগেশন বি টু কি আছে আমাৰ ইলংগেশন এটা কি হ'ব ইলংগেশনটো লিয়াবলে মানে কি লিয়াব লাগিব আমি ডেল্টা এল লিয়াব লাগিব দেই এটা মনত ৰাখিবা মানে কি লেংথটো কিমান চেঞ্জ হ'ল মানে কি যেহেতু ইয়াক আমি কি কৈছো বলে টানিছো হেকানে কি হ'ব ইলংগেট হ'ব দীঘল হ'ব হেকানে কি হ'ব আমাৰ ইলংগেশনটো আমি কেনেকৈ উলিয়াম আমি জানো যে কি স্ট্ৰেইন মানে কি হ'ব আমাৰ চেঞ্জ ইন লেংথ পইণ্ট অৰিজিনাল লেংথ কিন্তু আমাৰ কি হয় আমি ইয়াত যদি লংগিটিউডিনেল স্ট্ৰেইন যদি উলিয়াবলৈ যাওঁ আমি ইয়াৰ ভ্যালুটো নাজানো যে কি লংগিটিউডিনেল স্ট্ৰেইনৰ ভ্যালুটো জানো নাজানো হেকানে আমি কি কৰিম হেতু আমি ইয়াত ইউজ কৰিব নোৱাৰিম আৰু হেকানে আমি ইয়াত কি ইউজ কৰিম আমি জানো যে কি যে ইয়ংছ মডুলাছ মানে কি হয় যে y ইকুৱেল টু longitudinal stress per unit কি হয় আমাৰ যে longitudinal strain মানে আৰু কি হ'ব আমাৰ ইয়াত এতিয়া যে y ইকুৱেল longitudinal stress মানে কি আছিল অথনি আমি যেটো stress উলিয়াইছিল হেতু কি আছিল longitudinal আছিল মানে কি আছিল force per unit area আছিল হেকানে ওপৰত কি আহিব আমাৰ force per unit area আৰু তাৰ ভ্যালুটো কি হ'ব এই stressৰ ভ্যালুটো হ'ব ডিভাইডেড বাই কি হ'ব আমাৰ longitudinal strain মানে কি যে চেঞ্জ ইন লেংথ মানে কি ডেল্টা এল ডিভাইডেড বাই কি অৰিজিনাল লেংথ এল আৰু ইয়াক আমি কেনেদৰে লিখিব পাৰিম যে এই এল টো ওপৰলৈ গৈ যাব হয়নে যে ইয়াক আমি কেনেদৰে লিখিব পাৰিম ইকুৱেল টু যে ফোৰ্স পাৰ ইউনিট এৰিয়া এ টো তললৈ গুচি আহিব আৰু তলত থাকিব ডেল্টা এল ওপৰলৈ যাব কি এল যাব ঠিক আছে আৰু আমি ভ্যালু কি উলিয়াব লাগে ডেল্টা এল ভ্যালুটো উলিয়াব লাগে আৰু হেকানে কি হ'ব আমাৰ যে ইকুৱেল টু কি হ'ব আমাৰ ডেল্টা এল টো আমি এফালে গুচি আহিম মানে চেঞ্জ ইন লেংথ বা ইলংগেশন ইকুৱেল টু কি যাব y টো ইয়াত তললৈ গুচি যাব f l ডিভাইডেড বাই কি হ'ব আমাৰ a ইনটু y ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমি ইয়াত ভ্যালু এটা বহাই দিম ভ্যালু এটা বহাই দিয়া এতিয়া ফোৰ্স পইণ্ট এৰিয়া মানে কি আছিল আমাৰ লংগিটিউডিনেল স্ট্ৰেছটো আছিল আৰু স্ট্ৰেছৰ ভ্যালুটো আমি জানোৱে হেকানে f ডিভাইড বাই a জেগাত আমি কি বহাম 3.18 ইনটু 10 টু দি পাৱাৰ 8 বহাম ঠিক আছে হেকানে কি বহাম এতিয়া আমি যে ফোৰ্স পইণ্ট এৰিয়া জেগাত 3.18 বহাই দিয়া 3.18 into 10 to the power 8 ঠিক আছে ডিভাইড বাই কি আহিব আমাৰ y ভ্যালুটো কিমান আছে 2.0 into 10 to the power 11 আছে 2.0 into 10 to the power 11 হল আৰু l ভ্যালুটো কিমান আছে লেংথটো কিমান আছে 1 মিটাৰ আছে into 1 মিটাৰ ঠিক আছে এটা কি হ'ব আমাৰ আৰু ইয়াৰ ইউনিটটো কি হ'ব ওপৰত আছে নিউটন পাৰ মিটাৰ স্কয়াৰ তলত আছে নিউটন পাৰ মিটাৰ স্কয়াৰ কেনসেল যাব আৰু থাকি গ'ল কি 1 মিটাৰ থাকি গ'ল সেইকাৰণে কি হ'ব আমাৰ মিটাৰটো থাকি যাব ঠিক আছে এতিয়া যদি কি কৰো আমি 3.18 ক যদি 2.0 যদি ডিভাইড কৰো তেতিয়া আমাৰ কিমান আহিব ইকুৱেল টু লিখি লোৱা যে ডেল্টা এল ইকুৱেল টু কি হ'ব আমাৰ 1.59 ইনটু কিমান আহিব আমাৰ যে 10 to the power 8 মাইনাস কিমান আহিব আমাৰ যেহেতু 11 টো 10 to the power 11 টো তলত আছে সেইকাৰণে কি হ'ব ওপৰলৈ গলে মাইনাসত আহিব 11 ইকুৱেল টু কিমান আহিব আমাৰ যে ডেল্টা এল ইকুৱেল 1.59 into 10 to the power মিটাৰ আহিব দেই into 10 to the power কিমান আহিব -3 আহিব ঠিক আছে আৰু কি আহিব মিটাৰ আহিব হল এটা হেকানে কি আহিব আমাৰ ডেল্টা এল ইকুৱেল টু 10 to the power -3 মানে কি আমি মিলিমিটাৰ বুলি লিখিব পাৰো হেকানে আমি কি লিখিম যে 1.59 মিলিমিটাৰ ঠিক আছে লিখি লোৱা হ'ব এটো আমাৰ কি হৈ গ'ল এতিয়া ইলংগেশন মানে কি আমাৰ লেংথটো ইমানটো ইলংগেট হ'ল ঠিক আছে
এতিয়া আমি কি ফাইন কৰিবলৈ কৈছে তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি কি ফাইন কৰিবলৈ কৈছে যে ষ্ট্ৰেইনটো ফাইন কৰিবলৈ কৈছে এতিয়া আমি কি পাই গ'লো চেঞ্জ ইন লেংথ মানে কি ডেল্টা এলটো কিমান পাই গ'লো এতিয়া যে ডেল্টা এল ইকুৱেল পালোঁ আমি 1.59 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰ পালোঁ হয়নে এতিয়া আমি উলিয়াব লাগিব কি যে ষ্ট্ৰেইনটো উলিয়াব লাগিব আৰু ষ্ট্ৰেইন মানে কি হয় চেঞ্জ ইন লেংথ পাৰ ইউনিট কি হয় অৰিজিনেল লেংথ হয় আৰু সেইকাৰণে আমি কি উলিয়াম এতিয়া ষ্ট্ৰেইনটো উলিয়াম এইটো মোহাই দিওঁ হ'ব এতিয়া উলিয়াও কি যে ষ্ট্ৰেইন লিখি লোৱা আৰু আমি জানো যে কি ষ্ট্ৰেইনৰ ফৰ্মুলাটো কি হয় চেঞ্জ ইন লেংথ পাৰ ইউনিট কি হয় অৰিজিনেল লেংথ হয় আৰু যেহেতু এইটো কি হৈছে আমাৰ লেংথটো ইলংগেট হৈছে কাৰণ লিখি লোৱা সিটো কি দি আছে আমাৰ ষ্ট্ৰেইন ইকুৱেল টু কি হয় আমাৰ যে চেঞ্জ ইন লেংথটো কি আছিলে আমাৰ ডেল্টা এল ডিভাইড বাই অৰিজিনেল লেংথটো কি এল আছিলে এল এতিয়া ভেলুকেইটা বহাই দিয়া ডেল্টা এল ভেলু কিমান আছে 1.59 ইনটু 10 টু দি পাৱাৰ -3 আছে হয়নে মিটাৰ আৰু লেংথটো কিমান আছে 1 মিটাৰ আছে সেইকাৰণে কি হ'ল মিটাৰ মিটাৰ কেঞ্চেল যাব আৰু আনচাৰটো কিমান থাকি যাব এতিয়া আমাৰ যে 1.59 ইনটু 10 টু দি পাৱাৰ -3 ঠিক আছে এইটো কি হৈ যাব আমাৰ ষ্ট্ৰেইন হৈ যাব হ'ব মানে কি হ'ল ই ইমানটো ইলংগেট হ'ল ঠিক আছে লিখি লোৱা হ'ব এইটো আছিলে ইয়াৰ আনচাৰটো তোমালোকে পজ কৰি লিখি ল'বা এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ ঠিক আছে তো মোহাই দিওঁ এতিয়া এতিয়া চাই লওঁ কুৱেশ্যনটো কি দিয়া আছে যে কি কৈছে আমাক কম্পিউট দি ফ্ৰেকশ্যনেল চেঞ্জ ইন ভলিউম অফ এ গ্লাছ স্লেব when subjected to a hydraulic pressure of 10 atmospheric pressure ঠিক আছে মানে কি কৈছে আমাক যে আমাক কি ফাইন কৰিব কৈছে ফ্ৰেকশ্যনেল চেঞ্জ ইন ভলিউম মানে কি আমি গম পাইছিলোঁ যে কি ভলিউমেট্ৰিক ষ্ট্ৰেইনটো কি আছিলে আমাৰ ডেল্টা ভি ডিভাইড বাই কি ভি মানে কি চেঞ্জ ইন ভলিউম পাৰ ইউনিট কি আছিলে আমাৰ অৰিজিনেল ভলিউম আছিলে আৰু সেইটোকে আমাক কি কৈছে ফাইন কৰিব কৈছে মানে কি ফ্ৰেকশ্যনেল চেঞ্জ ইন ভলিউম ঠিক আছে আৰু কি হ'ব বুলি কৈছে গ্লাছ লেবৰ বুলি কৈছে আৰু কি কৈছে when subjected to a hydraulic pressure মানে কি তোমাৰ পানীৰ কি হ'ব প্ৰেছাৰৰ কথা কৈছে ইয়াত কিমান দিয়া আছে আমাৰ 10 atmospheric pressure ঠিক আছে আৰু কি আছে আমাক at 1 atmospheric pressure মানে কিমান দিয়া আছে 1.013 into 10 to the power 5 পাস্কেল পাস্কেলটোক আমি কি নিউটন পাৰ মিটাৰ স্কয়াৰ টাৰ্মটো আমি কেতিয়াবা লিখিব পাৰোঁ ঠিক আছে এতিয়া সেইকাৰণে আমি প্ৰথমতে লিখি লওঁ কি সলিউশন এতিয়া সো আমি কি হয় আমি জানো যে কি আমাৰ কি হ'ব এতিয়া আমি যেহেতু আমাৰ গ্লাছ লেবৰ কথা কৈছে এতিয়া গ্লাছ লেবৰ কি থাকে আমাৰ বাল্ক মডুলাছ থাকিব ঠিক আছে আমি তাৰ ভ্যালুটো জানো মানে কি আমি প্ৰথমতে কি গম পাওঁ যে কি উই নো লিখি লোৱা যে কি গম পাওঁ বাল্ক মডুলাছ b equal to কি হয় আমাৰ যে ভলিউমেট্ৰিক ষ্ট্ৰেইন স্ট্ৰেছ পাৰ ইউনিট কি হয় ভলিউমেট্ৰিক ষ্ট্ৰেইন হয় ভলিউমেট্ৰিক স্ট্ৰেছ পাৰ ইউনিট কি হয় আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেইন হয় হয়নে ভলিউমেট্ৰিক ষ্ট্ৰেইন এতিয়া কি হ'ব আমাৰ ইয়াত ভলিউমেট্ৰিক ষ্ট্ৰেছটো কি হ'ব আমাৰ এইটো কিহৰ কাৰণে আহিব ফোৰ্স পাৰ ইউনিট এৰিয়া মানে কি ভলিউমৰ আমি যেতিয়া কি কৈছিলোঁ ভলিউমেট্ৰিক ষ্ট্ৰেছ ডিসকাস কৰিছিলোঁ তেতিয়া কি কৈছিলোঁ আমি যে এটা আমি বেলুন পানীৰ ভিতৰত সোমাই দিছিলোঁ হয়নে আৰু সেই পানীটো বেলুনটোৰ ওপৰত কি ফোৰ্সটো কিহৰ কাৰণে আহিছিলে পানীৰ কাৰণে আহিছিলে আৰু কি চাৰিফালৰ পৰা আহিছিলে আৰু সেইটো কি আমি প্ৰেছাৰ টাৰ্মতো কেতিয়াবা লিখিব পাৰিম হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ভলিউমেট্ৰিক ষ্ট্ৰেছৰ জেগাত আমি ফোৰ্স পাৰ ইউনিট এৰিয়া বা কেতিয়াবা আমাৰ কি হ'ব এইটোক আমি প্ৰেছাৰ টাৰ্মতো লিখিব পাৰোঁ ঠিক আছে আৰু সেইকাৰণে কি হ'ব ডিভাইডেড বাই আহিব কি আমাৰ যে ভলিউমেট্ৰিক ষ্ট্ৰেইন আৰু ভলিউমেট্ৰিক ষ্ট্ৰেইন মানে কি আছিলে আমাৰ যে চেঞ্জ ইন ভলিউম ডেল্টা ভি ডিভাইডেড বাই কি অৰিজিনেল ভলিউম আছিলে আৰু এটাকে কি কয় আমাক যে ফ্ৰেকশ্যনেল চেঞ্জ ইন ভলিউম এটা কি হৈছে ফ্ৰেকশ্যনেল চেঞ্জ হৈছে ঠিক আছে এটা কি হ'ব এতিয়া আমি ভ্যালু কি হ'ব লাগিব ডেল্টা ভি ডিভাইডেড বাই ভি ল'ব লাগিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইকুৱেল টু যে ডেল্টা ভি ডিভাইডেড বাই ভি ইকুৱেল যে ফোৰ্স পইণ্ট এৰিয়া ডিভাইডেড বাই কি বি আৰু ফোৰ্স পইণ্ট এৰিয়াটো কি হোৱাৰ কাৰণে আহিব আমাৰ প্ৰেছাৰৰ কাৰণে আহিব ঠিক আছে এতিয়া আমি কি দিয়া আছে লিখি লওঁ আমি given কি দিয়া আছে প্ৰেছাৰ কিমান দিয়া আছে আমাক যে আমি 10 atmospheric pressure 10 atm ঠিক আছে আৰু কি হয় 1 atm ভ্যালুটো আমাক দি থোৱা আছে কিমান দিয়া আছে আমাৰ যে 1.013 into 10 to the 5 নিউটন পাৰ মিটাৰ স্কয়াৰ পাস্কেল লিখিব পৰা সেইকাৰণে আমি ইয়াত কি লিখিম যে 10 into 1.013 into 10 to the power 5 নিউটন পাৰ মিটাৰ স্কয়াৰ টাৰ্মত আমি লিখিম এতিয়া ঠিক আছে এটা কি হ'ব আৰু বা কি দি থোৱা আছে আৰু আমি জানো যে কি গ্লাছ লেবৰ আমাৰ বাল্ক মডুলাছটো কিমান হয় লিখি লোৱা we know bulk modulus of glass আৰু যেহেতু গ্লাছ লেব বুলি কৈছে সেইকাৰণে গ্লাছ লেব বুলি লিখিম
ইকুৱেল টু কিমান হয় আমাৰ 37 ইনটু 10 টু দি পাৱাৰ 9 নিউটন পাৰ মিটাৰ স্কুৱাৰ ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া ভ্যালুকেইটা বহাই দিয়া ফ'ৰ্চ পইণ্ট এৰিয়া মানে কি এইটো এতিয়া প্ৰেছাৰ কথা আহিব কাৰণ কেলৈ যিহেতু ভলিউমেট্ৰিক ষ্ট্ৰেছৰ কথা কৈছে মানে কি আমি যেতিয়া পানীৰ ভিতৰলৈ বস্তুটো সোমাই দিওঁতে কি হয় কম্প্ৰেছ হয় আৰু সেইটো কিহৰ কাৰণে হয় এটা পানীৰ প্ৰেছাৰৰ কাৰণে আহিব আৰু সেইকাৰণে ফ'ৰ্চ পইণ্ট এৰিয়া জেগাত আমি কি বহাম এতিয়া এই প্ৰেছাৰ ভেলুটো বহাম ঠিক আছে এতিয়া বহাই দিয়া প্ৰেছাৰ ভেলুটো কিমান আছে আমাৰ যে 10 ইনটু 1.013 ইনটু 10 টু দি পাৱাৰ 5 ডিভাইডেড বাই আমাৰ কিমান আছে বি ভেলুটো যে 37 ইনটু 10 টু দি পাৱাৰ 9 আৰু ওপৰত আছে কি নিউটন পাৰ মিটাৰ স্কয়াৰ তলত আছে নিউটন পাৰ মিটাৰ স্কয়াৰ কেনসেল যাব দুইটা ঠিক আছে এতিয়া আমাৰ কিমান আহিব যে এটো যদি মাল্টিপ্লাই কৰো কিমান আহিব যে 10.13 ডিভাইডেড বাই 37 ইনটু কিমান আহিব আমাৰ 10 টু দি পাৱাৰ 5 মাইনাস কিমান আহিব 9 আহিব ঠিক আছে এতিয়া আমাৰ কিমান আহিব ইয়াৰ ভ্যালুটো আহিব কিমান আমাৰ ইয়াক তুমি ডিভাইড কৰা আহিব আমাৰ 0.274 ইনটু 10 টু দি পাৱাৰ মাইনাস 4 আহিব ঠিক আছে আৰু ইয়াক যদি কি কৰো আমি 2 পইণ্টটো যদি এফালে সোমাই দিও কি হ'ব আমাৰ ইকুৱেল টু 2.74 ইনটু 10 টু দি পাৱাৰ মাইনাস 5 ঠিক আছে দেখি ল এটো হৈছে আমাৰ কি ফ্ৰেকচনেল চেঞ্জ ইন ভলিউমটো ঠিক আছে কিহৰ এই গ্লাছ লেখখন হ'ব লিখি ল তোমালোকে পজ কৰি হ'ব এতিয়া আমি ইয়াৰ কি কৰো ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ ঠিক আছে ইয়াত গম পালা না ভলিউমেট্ৰিক ষ্ট্ৰেছটো ফ'ৰ্চ পইণ্ট এৰিয়া আহিলে আৰু কি হয় পানীৰ ভিতৰত যেতিয়া আমি ফ'ৰ্চটো কথা কওঁ তেতিয়া কি হয় প্ৰেছাৰৰ কাৰণেটো আহিব পানীৰ কাৰণে কি হ'ব চাৰিফালৰ পৰা সমান প্ৰেছাৰ এটা পৰিব আৰু সেইকাৰণে কি কৰিম আমি ফ'ৰ্চ পইণ্ট এৰিয়া জেগাত আমি কি কৰিম এই প্ৰেছাৰটো বহাই দিম ঠিক আছে আৰু বাল্ক মডুলাছ অফ গ্লাছ কিমান হয় আমাৰ 37 টু 10.9 হয় বহাই দিলো ক্যালকুলেশন কৰিলো আনসাৰ ওলাই গ'ল ঠিক আছে লিখি লোৱা হ'ব এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ এতিয়া চাই লম কোৱেশ্চনটো কি দি থোৱা আছে যে কি কৈছে দি এভাৰেজ ডেপথ অফ ইণ্ডিয়ান ওচেন ইজ এবাউট 3000 মিটাৰ ক্যালকুলেট দি ফ্ৰেকচনেল কম্প্ৰেছন ডেল্টা ভি ডিভাইডেড বাই ভি অফ ৱাটাৰ এট দি বটম অফ দি ওচেন আৰু কি বুলি কৈছে given that bulk modulus of water is কিমান 2.2 into 10 to the power 9 নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে মানে কি কৈছে আমাৰ কি দি থোৱা আছে যে এভাৰেজ ডেপথ কিহৰ ইণ্ডিয়ান ওচেনৰ কিমান দি থোৱা আছে 3000 মিটাৰ দি থোৱা আছে আৰু তাৰ আমাক কি কৰিবলৈ কৈছে যে আমাক ফ্ৰেকচনেল কম্প্ৰেছনটো ক্যালকুলেট কৰিবলৈ কৈছে কিহৰ ভলিউমৰ ঠিক আছে আৰু কি কৈছে অফ ৱাটাৰ এট দি বটম অফ দি ওচেন মানে কি আমাৰ ওচেনখনৰ বটমত কি কৰিবলৈ কৈছে তাৰ ফ্ৰেকচনেল কম্প্ৰেছনটো আমাক ফাইন কৰিবলৈ কৈছে ঠিক আছে আৰু আমাক কি দি থোৱা আছে বাল্ক মডুলাছ অফ ৱাটাৰটো কিমান দি আছে 2.2 into 10 to the power 9 নিউটন পাৰ মিটাৰ স্কয়াৰ এতিয়া আমি জানো যে কি প্ৰথমতে লিখি লওঁ যে বাল্ক মডুলাছ মানে কি হয় we know that কি হয় বাল্ক মডুলাছটো কি হয় বুজায় বি বুজায় বি ইকুৱেল টু কি হয় বা লিখি দিছো ৰবা বাল্ক মডুলাছ বি ইকুৱেল কি হয় আমাৰ যে ভলিউমেট্ৰিক ষ্ট্ৰেছ পাৰ ইউনিট আমাৰ কিমান আহে ভলিউমেট্ৰিক ষ্ট্ৰেইন হয় হয়নে কি হয় ভলিউমেট্ৰিক ষ্ট্ৰেইন আৰু কি হয় ভলিউমেট্ৰিক ষ্ট্ৰেছত কি হৈছিলে আমি যেতিয়া কি কৰিছিলো বেলুনটো কি কৰিছিলো পানীৰ ভিতৰত সোমাই দিছিলো তেতিয়া কি হৈছিলে আমাৰ বস্তুটো কম্প্ৰেছ হৈছিলে হয়নে সেইকাৰণে কি কৈছে আমাৰ কম্প্ৰেছনটো উলিয়াবলৈ কৈছিলে আৰু কি হৈছিলে আমাৰ যেতিয়া আমাৰ কম্প্ৰেছ হৈছিলে তেতিয়া কি হৈছিলে ফ'ৰ্চটো কিহৰ কাৰণে আহিছিলে আমাৰ পানীৰ কাৰণে আহিছিলে আৰু সেই পানীৰ ফ'ৰ্চটোক আমি কি বুলি কৈছিলো প্ৰেছাৰ বুলি কৈছিলো হয়নে আৰু সেইকাৰণে ইয়াত কি হ'ব ফ'ৰ্চ পইণ্ট এৰিয়া আহিব যেটো ষ্ট্ৰেছ হৈছে আৰু এই ফ'ৰ্চ পইণ্ট এৰিয়াটো কি হ'ব প্ৰেছাৰ সমানে হ'ব ঠিক আছে আৰু কি হৈছে আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেইন আৰু ভলিউমেট্ৰিক ষ্ট্ৰেইন মানে কি আমাৰ কিমানটো ভলিউম চেঞ্জ হ'ল মানে কি কম্প্ৰেছন হ'ল যেহেতু সেইকাৰণে আমি কি ল'ব লাগিব ইয়াত যে ভলিউমেট্ৰিক ষ্ট্ৰেইন মানে কি হয় চেঞ্জ ইন ভলিউম পাৰ ইউনিট কি হয় অৰিজিনেল ভলিউম হয় মানে কি আমাৰ ইমানটো অৰিজিনেল ভলিউম হৈছিলে আৰু ইমানটো কি হৈছিলে আমাৰ কম্প্ৰেছ হৈছিলে ঠিক আছে আমি ফাইন কৰিব কি লাগে এতিয়া ফ্ৰেকচনেল কম্প্ৰেছন মানে কি আমি ডেল্টা ভি ডিভাইডেড বাই ভিটো এতিয়া কি ফাইন কৰিব লাগিব আমাক বি ভেলুটো দিয়া আছে হয়নে এটা সেইকাৰণে আমি ইয়াৰ কি ফাইন কৰিব লাগিব ইকুৱেল টু যে ডেল্টা ভি ডিভাইডেড বাই ভি ইকুৱেল আমি কি ফাইন কৰিব লাগিব যে ফ'ৰ্চ পইণ্ট এৰিয়াটো কিহৰ কাৰণে হ'ব প্ৰেছাৰৰ কাৰণে আহিব প্ৰেছাৰ ডিভাইড বাই কি বাল্ক মডুলাছ ঠিক আছে এতিয়া কি হ'ব আমাৰ কি দিয়া আছে যে ৱাটাৰ হেৰিটো দি থোৱা আছে আমাক বাল্ক মডুলাছটো দি থোৱা আছে হ'ল আৰু আমি সেইকাৰণে প্ৰথমতে কি ফাইন কৰিব লাগিব ভলিউমেট্ৰিক ষ্ট্ৰেছ বা কি প্ৰেছাৰটো প্ৰথমতে ফাইন কৰি ল'ম ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ ভলিউমেট্ৰিক ষ্ট্ৰেছটো কি হ'ব আমাৰ
যে ভলিউমেট্ৰিক স্ট্ৰেছ ইকুৱেল কি হ'ব আমাৰ প্ৰেছাৰ exerted by water by the কি হ'ব water ঠিক আছে আৰু এতিয়া প্ৰেছাৰ exerted by water কি হ'ব আমাৰ আমি জানো যে কি প্ৰেছাৰটো কিহে বুজোৱা যায় যে rho gh rho টো কি হৈছে water density হৈছে g টো কি acceleration due to gravity আৰু h টো কি হ'ব height আৰু height টো আমাৰ কিমান দি থোৱা আছে 3000 মিটাৰ দি থোৱা আছে মানে কি আমাক যেহেতু ডেপ্থৰ কথা কৈছে সেইকাৰণে কি হ'ব আমাৰ এই 3000 মিটাৰটো আমাৰ ইয়াত কি হ'ব হাইট হিচাপে বিহেভ কৰিব ঠিক আছে এতিয়া কি হ'ব আমাৰ আমি জানো যে কি পানীৰ ডেনসিটি কিমান হয় যে density of water rho equal to কিমান হয় আমাৰ যে 1000 kg per meter cube ঠিক আছে তোমালোকে মন ৰাখিবা ঠিক আছে এখানে এতিয়া আমি ইয়াত কি কৰিম ভ্যালু এটা বহাই দিম rho ভ্যালুটো কিমান আহিব আমাৰ যে 1000 kg per meter cube ইনটু কি হ'ব জি ভ্যালুটো আমি জানো যে কি 9.8 মিটাৰ per second square কিন্তু আমাৰ যেহেতু ইয়াত ক্যালকুলেশন কৰিব লাগিব সেইকাৰণে আমি 10 ধৰি লম ঠিক আছে সেইকাৰণে লিখি দিম কিমান আমাৰ 10 মিটাৰ per second square ইনটু কি হাইট টো কিমান আছে আমাৰ 3000 মিটাৰ 3000 মিটাৰ হল আৰু এটা কি হ'ব আমাৰ যে 3000 আছে এফালে 1000 10 3 1 2 3 4 5 6 7টা মানে কি 7টা শূন্য আহিব 6 7 মানে কিমান আহিব এতিয়া আমাৰ যে মিটাৰে মিটাৰ ক্যান্সেল যাব আৰু থাকিব কেজি থাকিব মিটাৰ মিটাৰ ক্যান্সেল যদি কৰি দিও তেতিয়া কি হ'ব আমাৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ থাকিব আৰু তলত কিমান থাকিব এটা আমাৰ মিটাৰ স্কয়াৰ থাকিব ঠিক আছে আৰু কি হ'ব আমাৰ কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো কি হয় আমাৰ নিউটন হয় আৰু সেইকাৰণে কি হৈ যাব নিউটন পাৰ মিটাৰ স্কয়াৰ থাকি যাব ঠিক আছে মানে কি কৰিলো এই মিটাৰটোৱে আমি ইয়াৰ এই মিটাৰটা কি কৰিলো ক্যান্সেল কৰিলো ঠিক আছে এটা কি হ'ব আমাৰ এটো আমি কেনেকৈ লিখিব পাৰিম 3 * 10 to the power 7 কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো আমি কি লিখিম নিউটন পাৰ কি হ'ব মিটাৰ স্কয়াৰ ঠিক আছে এটা আমি কি পাই গলো ভলিউমেট্ৰিক স্ট্ৰেছ বা কি প্ৰেছাৰ ভ্যালুটো কিমান পালো 3 * 10 to the power 7 নিউটন পাৰ মিটাৰ স্কয়াৰ হ'ব এটা আমি ভ্যালুটো বহাই দিয়া কিমান আহিব আমাৰ এতিয়া ৰবা এটা কিমান হ'ব আমাৰ যে প্ৰেছাৰৰ জায়গাত কি হ'ব 3 * 10 to the power 7 3 * 10 to the power 7 নিউটন পাৰ মিটাৰ স্কয়াৰ হল আৰু আমাৰ কি দিয়া আছে বাল্ক মডুলাছ অফ কি হ'ব এটা ওয়াটাৰ কিমান দিয়া আছে 2.2 * 10 to the power 9 দিয়া আছে বহাই দিয়া 2.2 * 10 to the power 9 নিউটন পাৰ মিটাৰ স্কয়াৰ হল এটা ক্যান্সেল যাবগে আৰু থাকিব কি ঠিক যদি 2.2 যদি তুমি কি কৰা ডিভাইড কৰা তেতিয়া আমাৰ কিমান আহিব যে 1.36 ইনটু কি ভাই কিমান আহিব আমাৰ 10 to the power 7 এটো পৰে গলে কি হ'ব মাইনাস আহিব 9 1.36 into 10 to the power -2 ঠিক আছে আৰু ইয়াক যদি তুমি কি কৰা পার্সেন্টেজ যদি লিখা তেতিয়া আমাৰ কিমান আহিব 1.36% ঠিক আছে এটো হ'ব আমাৰ আনসাৰ বুজি পালা লিখি লোৱা হ'ব মুঠতে কি ভলিউমেট্ৰিক স্ট্ৰেছটো কি যেহেতু আমাৰ কি পানীৰ কথা কৈছে আৰু পানী কি হয় ভলিউমেট্ৰিক স্ট্ৰেছটো কিহৰ কাৰণে আমাৰ পানীৰ ভিতৰত যেতিয়া আমি বেলুনটো ঘুমাইছিলো তেতিয়া কি হৈছিলে ফোৰ্স পৰিছিলে মানে বেলুনটোৰ ওপৰত লাগিছিলে আৰু তা কি প্ৰত্যেকটো মানে কি চাৰিওফালৰ পৰা সমান কি ফোৰ্স লাগিছিলে আৰু সেইকাৰণে হেতু ফোৰ্সটো কি হ'ব ফোৰ্স পইণ্ট এৰিয়াটোক আমি প্ৰেছাৰ হিচাপে ধৰিব পাৰো আৰু সেইকাৰণে কি হ'ব আমাৰ ফোৰ্স পইণ্ট এৰিয়া জায়গাত আমি কি এতিয়া ইয়াত কি ভাবিম প্ৰেছাৰ বহাই দিলো ঠিক আছে আৰু কি হ'ব যে আমাৰ ভলিউমেট্ৰিক স্ট্ৰেইনটো কি আছে আমাৰ উলিয়াব লাগে মানে কি এই ডেল্টা ভি ধৰিব ভিটো কি হয় ভলিউমেট্ৰিক স্ট্ৰেইন হয় হেতু ফাইন কৰিব লাগে সেইকাৰণে বিটো কি আমি এল লৈ গুছি আহিলো আৰু ইয়াত কি কৰিলো ভ্যালুখিনি বহাইলো আনসাৰটো ওলাই গ'ল আৰু এটো প্ৰেছাৰ এক্সাইটেড বাই দ্য ওয়াটাৰ মানে কি প্ৰেছাৰটো আমি কিহে বুজাও যে rho into g into h rho টো কি হয় ডেনসিটি হয় g টো এক্সেলাৰেশন ডিউ টু গ্ৰেভিটি h টো কি হয় হাইট হয় আৰু ইয়াত হাইট টো কি হ'ব আমাৰ ইয়াত যেহেতু কি হৈছে আমাৰ ডেপথটো কিমান দি আছে 3000 মিটাৰ সেইকাৰণে কি হ'ব এটো আমাৰ হাইট হৈ যাব ঠিক আছে আৰু যেহেতু g টো 9.8 আমি ক্যালকুলেশনৰ সুবিধাৰ কাৰণে কি কৰো 10 লিখো যে সেইকাৰণে ইয়াত কি লিখো 10 লিখিছো আৰু তোমালোকে মনত ৰাখিবা ডেনসিটি অফ ওয়াটাৰ কিমান হয় 1000 kg per meter cube ঠিক আছে বাকিখিনি ক্যালকুলেশন হ'ব লিখিবা হ'ব এতিয়া মহাই দিও এটা আমি ইয়াৰ পিছৰ কোৱেশ্চনটো যাম হ'ব এতিয়া চাই লওঁ কোৱেশ্চনটো কি দিছে এই কোৱেশ্চনটো দীঘল হয় সেইকাৰণে লিখিলো সেইকাৰণে আমি মেইন পইণ্ট ইয়াত লিখি দিছো মই ঠিক আছে কি কৈছে ইয়াত যে ইয়াত কি কৈছে এনেকে দুডাল ওয়্যাৰ আছে এডাল আছে ষ্টিলৰ এডাল আছে ব্ৰাছৰ ঠিক আছে আৰু কি কৈছে ইয়াত এনেকে লোড দি থোৱা আছে হ'ব আৰু কি কৈছে আমাৰ ষ্টিল ৰডডালৰ লেংথ কিমান কৈছে 1.5 মিটাৰ বুলি কৈছে আৰু এই ব্ৰাছ ৰডডালৰ লেংথটো কিমান বুলি কৈছে 1 মিটাৰ বুলি কৈছে ঠিক আছে আৰু কি হৈছে ষ্টিল ৰডডালত 4 কেজি ওজনৰ এটা কি হৈছে বস্তু লাগি আছে মানে লগাই থোৱা আছে
আৰু লগতে কি হৈছে আমাৰ এই ব্ৰাছডালত 6 kg ওজনৰ কি হৈছে এনেকৈ লগাই থোৱা আছে হ'ল আৰু কি কৈছে আমাক যে ডায়ামিটাৰ অফ 2 ৱায়াৰ্ছ মানে কি এই দুইডাল ৱায়াৰ কি হৈছে আমাৰ ডায়ামিটাৰ কিমান কৈছে 0.25 ঠিক আছে আৰু কি কৈছে আমাক যে ইয়ংছ মডুলাছ অফ ষ্টিল এই ষ্টিলৰ যিহেতু ৱাইডাল এইডাল আৰু তাৰ ইয়ংছ মডুলাছ কিমান বুলি কৈছে 2.0 × 10^11 পাস্কেল ঠিক আছে আৰু কি কৈছে ইয়ংছ মডুলাছ অফ ব্ৰাছ কিমান বুলি কৈছে আমাক যে 0.91 × 10^11 পাস্কেল ঠিক আছে মানে কি এই ব্ৰাছ যেহেতু ৱাইডাল কি হয় ব্ৰাছৰ হয় সেইকাৰণে তাৰ ইয়ংছ মডুলাছটো কিমান বুলি কৈছে 0.991 × 10^11 পাস্কেল ঠিক আছে এতিয়া আমাক কি ফাইণ্ড কৰিবলৈ কৈছে কম্পিউট ইলংগেশ্যন অফ ষ্টিল এণ্ড ব্ৰাছ ৱায়াৰ্ছ ঠিক আছে মানে কি আমাৰ এই দুইডাল ৱায়াৰ কি কৰিবলৈ কৈছে ইলংগেশ্যনটো ফাইণ্ড কৰিবলৈ কৈছে যেহেতু কি হৈছে ইয়াত ৱেটটো দি থোৱা আছে আৰু সেইকাৰণে ইয়াত কিমান ইলংগেট হ'ল আমাৰ তাক উলিয়াবলৈ কৈছে ঠিক আছে আৰু এটা কথা দি থোৱা আছে কি 1 পাস্কেল = 1 নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে মানে কি পাস্কেল = কি হয় নিউটন পাৰ মিটাৰ স্কয়াৰ বুলি তুমি ধৰিব পাৰা হ'ল এতিয়া আমি কি কৰিম প্ৰথমতে আমি ষ্টিল ৰডৰ কাৰণে কি কৰিম ইলংগেশ্যন উলিয়াম ঠিক আছে এতিয়া লিখি লোৱা সলিউশন এটা কি হ'ব ফৰ ষ্টিল ৱায়াৰ কি হ'ব আমাৰ যে ইয়াৰ ডায়ামিটাৰ কিমান ডায়ামিটাৰ = 0.25 সেন্টিমিটাৰ ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ৰেডিয়াসটো কি হ'ব ৰেডিয়াস r = ধৰিছো ঠিক আছে r = ধৰি লোৱা তুমি 0.25 ডিভাইডেড বাই কিমান আহিব আমাৰ 2 = আমাৰ কিমান আহিব যে 0.125 সেন্টিমিটাৰ ঠিক আছে আৰু ইয়াক যদি কি কৰা মিটাৰলৈ যদি লৈ যোৱা কিমান আহিব আমাৰ 0.125 × 10⁻⁻2 মিটাৰ ঠিক আছে তাৰপিছত কি হ'ব আমাৰ কি কৈছে যে ইয়ংছ মডুলাছ অফ ষ্টিল দিয়া আছে কিমান যে 2.0 × 10⁻11 পাস্কেল মানে কি দিয়া আছে আমাৰ ইয়ংছ মডুলাছ অফ ষ্টিল আমি এটা কাম কৰোঁ ষ্টিলৰ কাৰণে আমি 1 ধৰো ঠিক আছে সেইকাৰণে 1 ধৰিছোঁ ঠিক আছে y1 = আমাৰ কিমান দি থোৱা আছে যে 2.0 × 10⁻11 পাস্কেল হ'ল আৰু কি হ'ব আমাৰ এই ষ্টিল ৰডডালত কি হৈছে যেহেতু ইয়াত ইলংগেশ্যন হৈছে মানে কি ইয়াত এটা ফ'ৰ্চ লাগিব আৰু সেই ফ'ৰ্চটো কিহৰ কাৰণে আহিব আমাৰ এই লোডটোৰ কাৰণে আহিব হয়নে আৰু সেইকাৰণে কি হ'ব আমাৰ ফ'ৰ্চটো ইয়াত কিমান হ'ব ফৰ ষ্টিল ৱায়াৰ ফ'ৰ্চ F এটো F1 বুলি লৈছো দেই ইকুৱেল কিমান আহিব আমাৰ আমি জানো যে কি ফ'ৰ্চ ইকুৱেলটো কি হয় ma হয় মানে কি মাছ ইনটু এক্সিলাৰেশ্যন আৰু ইয়াত যেহেতু কি তললে এনেকৈ টানি আছে সেইকাৰণে কি হ'ব এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আহিব মানে কি হ'ব মাছ ইনটু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আহিব আৰু ইয়াত মাছটো কি হ'ব ষ্টিল ৰডৰ কাৰণে কৈছাচোন তুমি মানে কি ষ্টিল ৱায়াৰডালৰ কাৰণে ইয়াত কি হ'ব মাছটো আমাৰ কি হৈছে ষ্টিল ৱায়াৰডালত এই 4 kg ওজনৰ এটা মাছ লাগি আছে হয়নে তাৰ লগতে কি হৈছে আকৌ সেই মাছটোত কি হৈছে এটা আকৌ ব্ৰাছ ৱায়াৰ লাগি আছে আকৌ তলত কি আছে 6 kg ওজনৰ আৰু এটা মাছ লাগি আছে সেইকাৰণে কি হ'ব আমাৰ ইয়াত টোটেল মাছটো কিমান হৈ যাব এই 4 kg + 6 kg বুজিলা মানে কি হ'ল ইয়াত যেহেতু কি কৈছে আমাৰ ষ্টিলৰ ইলংগেশ্যনটো উলিয়াবলৈ কৈছে আৰু সেইকাৰণে কি হ'ব ষ্টিলৰ ইলংগেশ্যনটো কি কাৰণে আহিব আমাৰ এই ৱেটটোৰ কাৰণে যিটো ফ'ৰ্চ আহিব লগতে কি হ'ব এই ৱেটটোৰ লগতে লাগি আছে সেইকাৰণে কি হ'ব দুইটা ৱেট লগ লাগি কি হ'ব আমাৰ ফ'ৰ্চটো আহিব আৰু সেইকাৰণে ইয়াত মাছৰ জেগাত কিমান আহিব আমাৰ যে 6 + 4 কিমান আহিব 6 + 4 kg ইনটু কিমান আহিব আমাৰ যিটো 9.8 ঠিক আছে ফ'ৰ্চ যেহেতু নিউটন আহিব মানে কি হ'ব আমাৰ 10 × 9.8 নিউটন ঠিক আছে ফ'ৰ্চটো তোমালোকে বুজি পালা তাৰপিছত কি হ'ব এতিয়া আমি কি কৰিব লাগিব যেহেতু ইলংগেশ্যন লিয়াব লাগে আৰু আমি জানো যে কি ইয়ংছ মডুলাছ কি হয় যে y = কি আহে আমাৰ যে ফ'ৰ্চ পাৰ ইউনিট এৰিয়া মানে কি হয় যে লংগিটিউডিনেল ষ্ট্ৰেছ ডিভাইডেড বাই কি হয় লংগিটিউডিনেল ষ্ট্ৰেইন হয় ফ'ৰ্চ পাৰ ইউনিট এৰিয়া ডিভাইডেড বাই কি হয় ডেল্টা L ডিভাইডেড বাই L আহে মানে কি লংগিটিউডিনেল ষ্ট্ৰেছ মানে কি ফ'ৰ্চ পাৰ ইউনিট এৰিয়া আহিব ডিভাইডেড বাই কি লংগিটিউডিনেল ষ্ট্ৰেইন মানে কি আছিলে চেঞ্জ ইন লেংথ পাৰ ইউনিট কি অৰিজিনেল লেংথ হয় আৰু আমি উলিয়াব লাগিব কি দিয়া ইলংগেশ্যন মানে কি যিমানটো লেংথ চেঞ্জ হ'ল মানে কি এই ডেল্টা L ভেলুটো উলিয়াব লাগিব ঠিক আছে আৰু সেইকাৰণে আমি কি কৰিব লাগিব ইয়াত যে ডেল্টা L টো উলিয়াব লাগিব ইকুৱেল কি হ'ব আমাৰ যে ফ'ৰ্চ ডিভাইডেড বাই কি হ'ব এই লেংথটো ওপৰলৈ গুচি যাব L টো এইটো তললৈ গুচি আহিব আৰু এই y টো এইফালে গুচি আহিব ঠিক আছে আৰু সেইকাৰণে কি কৰিব লাগিব আমি এতিয়া এই ষ্টিলৰ কাৰণে যেহেতু ইলংগেশ্যন লিয়াব লাগিব সেইকাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিম হ'ব আৰু এইটো ফৰ্মুলা যদি ইউজ কৰোঁ কি হ'ব আমি যেহেতু ষ্টিলৰ কাৰণে 1 ধৰিছোঁ সেইকাৰণে কি কৰিম আমি এই লেংথৰ জেগাত 1 ধৰিম ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যে ডেল্টা L1 আহিব ইকুৱেল টু F1 L1 ডিভাইড বাই কি হ'ব আমাৰ আৰু এটা কথা এৰিয়াটো কি হ'ব আমাৰ যেহেতু এৰিয়াটো কি হ'ব আমাৰ এই ষ্টিল ৰডডালৰ এই তলৰ ছাৰ্ফেচখন হ'ব এৰিয়াটো কেনেকৈ উলিয়াম যেহেতু এই ছাৰ্ফেচখন কি হ'ব আমাৰ ধৰি লোৱা তুমি ডাঙৰকৈ যদি আকৌ কি হ'ব এইটো এনেকুৱা হ'ব হয়নে আৰু ইয়াৰ যদি আমি কি কৰোঁ এৰিয়া উলিয়াওঁ কি হ'ব পাই r স্কোৱাৰ আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই এৰিয়া জেগাত কিমান আহিব পাই r স্কোৱাৰ আহিব ঠিক আছে মানে কিমান আহিব আমাৰ এৰিয়া জেগাত পাই r স্কোৱাৰ
এডোখৰতে চেঞ্জ কৰিব পাৰা মানে কি হ'ব FL ডিভাইডেড বাই পাই r স্কয়াৰ যেটো এটা সাৰ্কুলাৰ হয় y এখানে কিমান আহিব আমাৰ পাই r1 স্কয়াৰ আহিব যেহেতু কি ৰেডিয়াসটো 1 নম্বৰ হইবলে মানে কি আমি ষ্টিলৰ কাৰণ ধৰিব লাগিব এখানে কি হ'ব r1 স্কয়াৰ আহিব ইনটু y1 ঠিক আছে তাৰ পিছত কি হ'ব আমাৰ ভ্যালুখিনি বহাই দিও ভ্যালু বহাই দিয়া কিমান আহিব আমাৰ f1 ৰ ভ্যালু আছে 10 ইনটু 9.8 ইনটু l1 কিমান লেংথটো ইয়াৰ লেংথটো 1.5 মিটাৰ আছিল এখানে কিমান আহিব 1.5 আৰু কিমান আহিব আমাৰ নিউটন ইনটু মিটাৰ আহিব ইয়াৰ পৰা নিউটন ইয়াৰ পৰা মিটাৰ ঠিক আছে আৰু কি হ'ব পাই ভ্যালুটো কিমান হয় 3.14 হয় 3.14 ইনটু ৰেডিয়াসটো কিমান আমাৰ 0.125 বহাই দিয়া 0.125 ইনটু 10 টু দি পাৱাৰ -2 টু স্কয়াৰ আহিব হল আৰু কি হ'ব আমাৰ y1 ৰ ভ্যালুটো বহাই দিয়া y1 কিমান আছে আমাৰ এটো ইয়ংছ মডুলাছ অফ ষ্টিল 2.0 ইনটু 2.0 ইনটু 10 টু দি পাৱাৰ 11 আৰু পাস্কেলৰ জায়গাত আমি কি বহাব পাৰো নিউটন পাৰ মিটাৰ স্কয়াৰ বহাব পাৰো মানে কি হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ আৰু লগতে কি আছিল আমাৰ যে পাই r1 স্কয়াৰ আৰু এটা আহিব লগতে কি ইনটু মিটাৰ স্কয়াৰ আহিব ঠিক আছে এটো মিটাৰ স্কয়াৰ কেনসেল যাব নিউটন কেনসেল যাব থাকি গলে কি ওপৰত মিটাৰ থাকি যাব আৰু এখানে কি হ'ব ইয়াৰ ইউনিটটো কি হ'ব মিটাৰত আহিব ঠিক আছে এটাখিনি ক্যালকুলেশন কৰা 2 এটো কাটি দিয়া ইয়াত কিমান আহিব 4.9 আহিব ইকুৱেল টু কিমান আহিব আমাৰ যে ওপৰত 73.5 আহিব এটো যদি মাল্টিপ্লাই কৰি চাবা তোমালোকে ঠিক আছে তো মিটাৰ আহিব আৰু তো কিমান আহিব আমাৰ 3.14 ইনটু 0.125 ক যদি কি কৰে স্কয়াৰ কৰা আমাৰ কিমান আহিব 0.0156 ইনটু 10 টু দি পাৱাৰ -4 আৰু ইয়াত কি আছে 11 টা আছে দিছা না এখানে কি হ'ব +11 ঠিক আছে আৰু এখিনি আমি এফালে কৰো কি হ'ব আমাৰ যে 73.5 ডিভাইডেড বাই কিমান আহিব আমাৰ 3.14 ইনটু ৰবা 3.14 ইনটু কি কৰো আমি এই পইণ্টটো যদি দুটা ইফাল লৈ যা কি হ'ব আমাৰ 1.56 আহিব ইনটু কি হ'ব আমাৰ 10 টু দি পাৱাৰ ইয়াত হ'ব 7 আৰু ইয়াত কি আহিব আমাৰ যেহেতু দুটা ইফাল লৈ গলে কি আহিব আমাৰ 10 ৰ -2 আহিব এখানে কি হ'ব আমাৰ -2 আহিলে ঠিক আছে আৰু এখানে কি হ'ব আমাৰ যে জায়গাই নাই না এটা কথা লিখিছো ঠিক আছে মানে কি আহিব এতিয়া আমাৰ ডেল্টা L1 ইকুৱেল টু কিমান আহিব যে ওপৰত আহিব 73.5 মানে কি ইয়াৰ পৰা আমি ইয়াত লিখিছো দেই 73.5 ডিভাইডেড বাই কি আহিব 3.14 ইনটু 1.56 যদি কৰা কিমান আহিব আমাৰ 4.8948 ইনটু কিমান আহিব আমাৰ 10 টু দি পাৱাৰ 5 ঠিক আছে আৰু ইকুৱেল টু আমাৰ কিমান আহিব এখানে যে 15 ইনটু 10 টু দি পাৱাৰ -5 আহিব ঠিক আছে এখিনি ক্যালকুলেশন কৰিবা ঠিক আছে আৰু যদি কি কৰা 1.05 কৰা যদি পইণ্টটা যদি ফলে যা কি হ'ব আমাৰ যে 1.5 ইনটু 10 টু দি পাৱাৰ -4 মিটাৰ ঠিক আছে মানে কি হ'ব আমাৰ ষ্টিল ওয়াৰডাল কিমান ইলংগেট হল 1.5 ইনটু 10 টু দি পাৱাৰ -4 মিটাৰ ঠিক আছে মালকে বুজি পালা এটো বুজি পালা না আমি খিনি জাস্ট ক্যালকুলেশন কৰিছো হ'ব আৰু যেহেতু আমি উলিয়াব লাগে কি ইলংগেশন লিয়াব লাগে হেকানে কি আমি ডেল্টা L2 লিয়াব লাগিব হেকানে কি ইয়ংছ মডুলাছৰ পৰা আমি এটো ফাইন্ড কৰিলো ঠিক আছে বাকি খিনি ক্যালকুলেশন তোমালোকে খিনি ঘৰত কৈছা বা দেই হ'ব এতিয়া আমি কি কৰিম যে ষ্টিল ওয়াৰ কাৰণে হল এতিয়া আমি ব্ৰাছ ওয়াৰৰ কাৰণে কৰিম আৰু মনত ৰাখিবা যে ফোৰ্সটো কেলে আমি 6+4 লো কাৰণ কেলে আমি ষ্টিল ওয়াৰৰ কাৰণে যেহেতু ইলংগেশন নিয়া মানে কি এই ষ্টিল ওয়াৰৰ কি হাত নিব এই 4 কেজি ওয়েটটো এটা নিব লগতে কি তাৰ লগত কি লাগিছে 6 কেজি ওয়েটটাও লাগি আছে যে হেকানে কি হ'ব দুইটা ওয়েটৰ কাৰণে ই তললে আহিব আৰু ফলত কি হ'ব ই ইলংগেট হ'ব ঠিক আছে হ'ব এতিয়া আমি কি কৰিম যে ফৰ ব্ৰাছ ওয়াৰ এটা মোহাই দিও এতিয়া ঠিক আছে তোমালোকে তো পজ কৰি লিখি লবা এটা কি কৰিম আমি ফৰ ব্ৰাছ ওয়াৰ কৰিম এটা ব্ৰাছ ওয়াৰৰ কাৰণে ফোৰ্স কিমান হ'ব তোমালোকে চোৱা যে ফৰ কি লিখিম ইয়াত ব্ৰাছ ওয়াৰ লিখিম ডায়ামিটাৰটো সেম থাকিব যেহেতু কি দুইডাল ওয়াৰ ডায়ামিটাৰটো সেম আছে হেকানে কি ৰেডিয়াসটো সেম হ'ব ঠিক আছে আৰু ইয়াত আমি কি r2 কৰি দিম হল এটো f2 লিখিম এতিয়া আমি কি হ'ব যেটো এটো দেখি আমি ব্ৰাছ ওয়াৰ হল এতিয়া কি হ'ব আমাৰ যে ব্ৰাছ ওয়াৰৰ কাৰণে ৰেডিয়াসটো সেম থাকিব হেতু কাৰণে এতিয়া লিখিম r2 হল
আৰু য়ংছ মডুলাছটো কিমান আছে আমাৰ এইটো y2 হিচাপে ধৰো য়ংছ মডুলাছ আছে 0.91 into 10 to the power 11 পাস্কেল বা নিউটন পাৰ মিটাৰ স্কয়াৰ হল আৰু ইয়াৰ ফোৰ্সটো কি লিখি আমি এটো F2 হিচাপে ধৰো ইকুৱেল টু মাছটো কিমান হ'ব আমাৰ এতিয়া আমাৰ কি কৈছে অকল ব্ৰাছ ৱায়াৰৰ কথা কৈছে দেই আৰু হেকাৰণে কি হ'ব আমাৰ এই ব্ৰাছ ৱায়াৰৰ কি হৈছে আমাৰ 6 কেজি ওয়েটটো হে লাগি আছে আৰু হেকাৰণে তাৰ কাৰণে মাছটো কি হ'ব 6 কেজি হ'ব আৰু এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি হ'ব 9.8 যে তলত টানি আছে হেকাৰণে কি হ'ব আমাৰ যে 6.0 into 9.8 নিউটন ঠিক আছে যেহেতু কি আমাৰ অকলে ব্ৰাছ ৱায়াৰৰ কথা কৈছে হেকাৰণে কি এডাল কিহৰ কাৰণে ইলংগেট হ'ব এই ওয়েটটো কাৰণে হ'ব আৰু যেহেতু এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি 9.8 হেকাৰণে তললে আহি থাকিব ঠিক আছে আৰু যেহেতু 4 সেকেন্ড নিউটন লিখিছো এটা কি হ'ব আমাৰ ইয়াৰ ভ্যালুখিনি বহাই দিও তা ভ্যালুখিনি বহাই দিয়া কি হ'ব আমাৰ ইকুৱেল টু এটো আহিব F2 ঠিক আছে এখিনি 2 হৈ যাব এতিয়া হ'ব এটা কি কৰিম F2 ভ্যালুটো কিমান 6.0 লিখিলে হ'ব ইনটু 9.8 ইনটু কি হ'ব L2 ভ্যালু কিমান আমাৰ 1 মিটাৰ 1 ঠিক আছে নিউটন মিটাৰ আহিব হল আৰু কি আছে পাই ভ্যালু আমাৰ 3.14 into 0.125 into 10 to the power minus 2 square into কিমান আহিব আমাৰ y2 ভ্যালুটো কিমান আছে যে 0.91 আছে 0.91 into 10 to the power 11 পাস্কেলৰ জায়গাত কি হ'ব নিউটন পাৰ মিটাৰ স্কয়াৰ আৰু ইনটু কি হ'ব ইয়াৰ কাৰণে মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া কি হ'ব আমি এইখিনি ক্যালকুলেশন কৰিম ইয়াত কি হ'ব নিউটন নিউটন কেনসেল যাব মিটাৰ স্কয়াৰ কেনসেল যাব ওপৰত থাকিব মিটাৰ এটা কি হ'ব আমাৰ যে ওপৰত কিমান আহিব এতিয়া আমাৰ যে 6 into যদি 9.8 into 1 কৰাত কিমান আহিব আমাৰ 58.8 ঠিক আছে আৰু ওপৰত থাকিব মিটাৰ যেহেতু কি নিউটন নিউটন কেনসেল যাব মিটাৰ স্কয়াৰ যাব তো আৰু কি হ'ব আমাৰ 3.14 into এটো কিমান আহিব আমাৰ যে কি 0.0156 into 10 to the power minus 4 into কিমান আহিব আমাৰ 0.91 into 10 to the power 11 ঠিক আছে এখিনি বাকিখিনি ক্যালকুলেশন এটা হেকাৰণে কি হ'ব আমাৰ ডেল্টা L2 ইকুৱেল টু কিমান আহিব ওপৰত আহিব আমাৰ 58.8 আহিব আৰু যদি আমি কি কৰো এটো কি কৰো 3.14 into ইয়াত কি কৰো আমি দুটা পইণ্ট এফাল লৈ যাও 1.56 into কি হ'ব আমাৰ যে 10 এটো পইণ্ট যদি যেহেতু এফাল লৈ গল হেকাৰণে কি হ'ব 10 to the power minus 2 আহিব ঠিক আছে আৰু ইয়াত আছে কি minus 4 আছে minus 4 আহিব প্লাস কি আহিব আমাৰ এটো 10 to the power 11 দিছা না হেকাৰণে কি হ'ব 11 আহিব ঠিক আছে আৰু কি আহিব আমাৰ যে 0.91 into 0.91 হল এটা হেকাৰণে কি হ'ব 58.8 divided by 3.14 into 1.56 into 0.19 যদি কৰা তেতিয়া আমাৰ কিমান আহিব যে 4.457 4.457 ঠিক আছে into কি আহিব আমাৰ 10 to the power minus 6 আহিব ফলে 5 আহিব ঠিক আছে যেটো আগত ডাঙৰ আগত কি প্লাস আছে কাৰণে কি 5 আহিব হল এটা কি হ'ব 58.8 divided by 4.456 কৰা তেতিয়া কিমান আহিব আমাৰ 13.1 into কি হ'ব আমাৰ 10 to the power যদি ওপৰলৈ যাও কি হ'ব -5 গুছি আহিব আৰু যদি কি কৰো আমি এই পইণ্ট যদি আগলৈ লৈ যাও কি হ'ব 1.31 into 10 to the power -4 ঠিক আছে মিটাৰ হ'ব মানে কি হ'ব আমাৰ এই ব্ৰাছ জিডাল হ'ব ওয়্যাৰ হেডাল কিমান ইলংগেট হ'ব ইমানটো ইলংগেট হ'ব ঠিক আছে লিখি লোৱা এখিনি বাকিখিনি ক্যালকুলেশন তুমি ইয়াত ভ্যালুখিনি বহাই দিলে হল আৰু ফোৰ্সটো হৰাই মই ৰাখিবা ব্ৰাছ ৱায়াৰৰ কাৰণে কি হ'ব আমাৰ এই ওয়েটটো কাৰণে আহিব হেকাৰণে কি মাছৰ জায়গাত আমি 6 বহাইছো আৰু জিটো আমি জানো 9.8 হল আৰু বাকিখিনি দিয়া আছে ৰেডিয়াসটো সেম হ'ব কাৰণ কেলে ডায়ামিটাৰ অফ 2 ওয়্যাৰস মানে কি দুইডাল ওয়্যাৰ কথা কৈছে 0.25 হেকাৰণে কি হ'ব ৰেডিয়াসটো এটো হ'ব ঠিক আছে এটা আছিল আনসাৰটো হ'ব মানে কি আমাক দুইডাল ওয়্যাৰ কাৰণে কি কৰিবলৈ কৈছিল ইলংগেশনটো উলিয়াবলৈ কৈছিল হ'ব লিখি লোৱা হ'ব তোমালোকে তো পজ কৰি লিখি লবা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাও ঠিক আছে এতিয়া চাই লওঁ কোৱেশ্চনটো কি দিঠা আছে যে কি কৈছে a square lead slab of side 50 cm and thickness 10 cm is subjected to a shearing force on its narrow face of magnitude 9.0 into 10⁴ newton মানে কি কৈছে আমাৰ এখন কি আছে স্কয়াৰ লেড স্ল্যাব আছে তাৰ কি বুলি কৈছে সাইডটো কিমান 50 cm ইয়াৰ থিকনেসটো কিমান বুলি কৈছে 10 cm হল আৰু কি কৰা হৈছে ইয়াত এটা ফোৰ্স দিয়া আছে shearing force ওপৰলৈকে দিয়া হৈছে আৰু তাৰ ভ্যালুটো কিমান দিয়া আছে 9.0 into 10⁴ নিউটন ঠিক আছে
আৰু কি কৈছে দি লোৱাৰ এজ ইজ ৰিপিটেড টু দি ফ্ল'ৰ মানে কি লোৱাৰ এজটো কি কৈছে আমাৰ সেই ফ্ল'ৰখনত লাগি আছে এনেকৈ ঠিক আছে আৰু কি কৈছে এতিয়া হাউ মাছ ইজ দি আপাৰ এজ ডিছপ্লেচ ইফ শ্বেয়াৰ মডুলাছ অফ দি লেট ইজ 5.6 into 10.9 পাস্কেল মানে কি কৈছে এতিয়া আমাৰ এই যিহেতু কি ইয়াত শ্বেয়াৰ ইয়াত কি হ'ল ফ'ৰ্চটো দিলোঁ আৰু ফ'ৰ্চটো দিয়াৰ কাৰণে ই কি হ'ল এনেকৈ ডিছপ্লেচ হ'ল হয়নে আৰু ফলত কিমান হ'ল ফলত কি সুধিছে আমাক ই কিমান ডিছপ্লেচ হ'ল আৰু কি দিয়া আছে আমাৰ ইয়াৰ শ্বেয়াৰ মডুলাছটো কিমান দিয়া আছে লেডৰ যে 5.6 into 10.9 পাস্কেল ঠিক আছে মানে কি আমাৰ ইয়াত ফ'ৰ্চ দিয়াৰ কাৰণে যিহেতু কি হ'ল আমাৰ শ্বেয়াৰ ষ্ট্ৰেইন হ'ল সেইকাৰণে কি হৈছে আমাৰ এই শ্বেয়াৰ ষ্ট্ৰেইনটোৰ কাৰণে আমাৰ ইয়াত কিমানটো ডিছপ্লেচমেণ্ট আহিলে সেইটো উলিয়াবলৈ গৈছে ঠিক আছে এটা আমি লিখি লওঁ যে কি দিয়া আছে সলিউশন যে কি দিয়া আছে আমাৰ সাইডটো কিমান দিয়া আছে তো আমি ধৰি লওঁ h 50 সেন্টিমিটাৰ ঠিক আছে আৰু আমি উলিয়াব লাগে কি এটা উলিয়াব লাগে আমি ধৰি লওঁ দেখো ডেল্টা x ঠিক আছে আৰু কি কৈছে আমাৰ কি দিয়া আছে যে গিভেন length কিমান দিয়া আছে আমাৰ যে l = 50 সেন্টিমিটাৰ ঠিক আছে মানে কি হ'ব আমাৰ 0.5 মিটাৰ হল আৰু কি দিয়া আছে আমাৰ থিকনেসটো দিয়া আছে কিমান থিকনেস কিমান দিয়া আছে আমাৰ 10 সেন্টিমিটাৰ দিয়া আছে হল আৰু কি হৈছে আমাৰ যে ইয়াৰ ম্যাগনিটিউড অফ শিয়াৰিং ফোর্সটো দিয়া আছে মানে কি আমাৰ এই ফোর্সটো কিমান দি থৈছে ভ্যালুটো F = 9.0 into 10 to the power 4 নিউটন আৰু কি দিয়া আছে শিয়াৰ মডুলাছ দিয়া আছে আৰু শিয়াৰ মডুলাছ মানে কি হয় ইটা হয় ইয়াৰ ভ্যালুটো কিমান দিয়া আছে 5.6 into 10 to the power 9 পাস্কেল বা নিউটন পাৰ মিটাৰ স্কয়াৰ ঠিক আছে এটা কি হ'ব আমাৰ এতিয়া আমি উলিয়াব লাগে যে কি ই কিমানটো ডিসপ্লেস হ'ল আৰু সেই কাৰণে প্ৰথমতে জানিব লাগিব যে কি আমি যেহেতু কি ওপৰত যেহেতু ফোর্স দিছো আমি হে কি হ'ল সারফেসখনত কিমানটো ফোর্স দিলো মানে কি হে সারফেসখন আমি কি ল'ব লাগিব এৰিয়াটো ল'ব লাগিব ঠিক আছে সেই কাৰণে আমি প্ৰথমতে কি ল'ম এৰিয়া লিখিম নাও the area of the surface আৰু হে এৰিয়াটো উলিয়ালেহে আমি কি গম পাম shear stressটো গম পাম মানে কি shear stressটো কি হয় ফোর্স পাৰ এৰিয়া হ'ব আৰু এৰিয়াটো কি হ'ব আমাৰ যেহেতু কি হৈছে ওপৰ সারফেসখন লগাইছো তাৰ কি হ'ব এৰিয়া হ'ব সেই কাৰণে কি হ'ব নাও the area of the surface on which the force is applied কি হ'ব আমাৰ যে এৰিয়াটো কি হ'ব a = আমাৰ কি আছে লেন্থটো কিমান দিয়া আছে 50 সেন্টিমিটাৰ আৰু থিকনেস কিমান দিয়া আছে 10 সেন্টিমিটাৰ সেইকাৰণে কিমান আহিব আমাৰ যে 50 সেন্টিমিটাৰ ইনটু কিমান আহিব আমাৰ 10 সেন্টিমিটাৰ = 500 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে ইয়াক যদি আমি কি কৰো মিটাৰলৈ যদি লৈ যাও মানে কি মিটাৰ স্কয়াৰলৈ যদি লৈ যাও আমাৰ কিমান আহিব যে = 500 into 10 to the power কিমান আহিব -4 আহিব কাৰণ কেলে যেহেতু স্কয়াৰ আছে সেন্টিমিটাৰ স্কয়াৰ আছে সেইকাৰণে কি হ'ব আমাৰ মিটাৰ স্কয়াৰ নিবলৈ হ'লে 10 to the power -4 আহিব ঠিক আছে বা আমি কি লিখিব পাৰো যে = 0.05 মিটাৰ স্কয়াৰ বুলি লিখিব পাৰো ইয়াক ঠিক আছে মানে কি গম পাই গলো এতিয়া আমাৰ এৰিয়াটো কিমান হৈ গল a = যে 0.05 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমি কি ফাইন্ড কৰিব লাগে যে আমাৰ কিমানটো ডিসপ্লেস হ'ল ঠিক আছে এতিয়া আমি জানো যে কি এৰখ মহাইদু হল তোমালোকৰ হ'ব এতিয়া কি হ'ব আমাৰ ইয়াত কিমানটো ডিসপ্লেস হ'ল এটা তাক উলিয়াবলৈ হলে আমি কি গম পাব লাগিব যে কি আমি জানো যে কি হয় আমাৰ শিয়াৰ মডুলাছ ইকুৱেল টু কিমান হয় আৰু আমি ধৰি লও যে কি আমাৰ এই ডেল্টা x ইকুৱেল টু কি ডেল্টা x ইকুৱেল টু কি হয় লেট ডেল্টা x ইকুৱেল দি ডিসটেন্স through which the distance through which the upper edge is displaced ঠিক আছে মানে কি আমাৰ এই ওপৰ হেইখন সারফেসখন কিমানটো ডিসপ্লেস হ'ল ডেল্টা x বুলি আমি ধৰি ললো ঠিক আছে এতিয়া কি হ'ব আমি জানো যে কি আমাৰ উলিয়াবলৈ কি দিছে যে এই ডিসপ্লেসমেন্ট উলিয়াবলৈ দিছে আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া শিয়াৰ মডুলাছটো ইউজ কৰিব লাগিব আৰু আমি জানো যে কি শিয়াৰ মডুলাছ কি হয় যে শিয়াৰ মডুলাছ ইটা ইকুৱেল টু কি হয় যে শিয়াৰ স্ট্ৰেছ পাৰ ইউনিট কিমান হয় আমাৰ যে শিয়াৰ ষ্ট্ৰেইন আহে হয়নে শিয়াৰ ষ্ট্ৰেইন আহে
তাৰপিছত কি হ'ব আমাৰ শিয়াৰ ষ্ট্ৰেছটো আমি জানো যে কি ফ'ৰ্চ পইণ্ট এৰিয়া হয় মানে কি এইটো যিমানটো ফ'ৰ্চ হ'ল আৰু এই যিখন ছাৰ্ফেচত কি দিলে ফ'ৰ্চটো দিলে তাৰ এৰিয়াটো হ'ব ডিভাইড বাই কি হয় আমাৰ শিয়াৰ ষ্ট্ৰেইন আৰু শিয়াৰ ষ্ট্ৰেইনটো কি হয় আমাৰ এই থিটাটো হয় বুজায় আৰু শিয়াৰ ষ্ট্ৰেইন ইকুৱেল কিমান হয় আমি টেন থিটা হয় বুজাওঁ আৰু সেইকাৰণে কিমান হয় আমাৰ এই ডেল্টা এক্স ডিভাইড বাই কি হয় এইচ আহে হয়নে মানে কি পাৰপেণ্ডিকুলাৰ ডিভাইড বাই বেছ আহে সেইকাৰণে কি হ'ব আমাৰ ইয়াত যে ডেল্টা এক্স ডিভাইডেড বাই এইচ আহিব ঠিক আছে এতিয়া কি হ'ব আমি ডেল্টা এক্সটো যিহেতু উলিয়াব লাগে সেইকাৰণে ইকুৱেলটো আমি কি লিখিব পাৰিম যে ডেল্টা এক্স ইকুৱেল টু এইচটো ওপৰলৈ গুচি যাব এফ ইনটু এইচ ডিভাইডেড বাই কি আহিব আমাৰ এৰিয়াটো তললৈ আহিব ইনটু ইটাটো এইফালে গুচি যাব আৰু ডেল্টা এক্সটো থাকি যাব হ'ল এতিয়া তোমালোক ভেলু বহাই দিয়া এতিয়া আমাৰ ফ'ৰ্চৰ ভেলুটো কিমান আছে যে 9.0 ইনটু 10 টু পাৱাৰ 4 9.0 ইনটু 10 টু দি পাৱাৰ 4 ইনটু কি আহিব আমাৰ যে হাইট বা লেংথটো কিমান আছে 50 সেন্টিমিটাৰ বাকি 0.5 মিটাৰ ইনটু কি আহিব আমাৰ 0.5 আৰু ইয়াৰ ইউনিটটো কি আছিলে ইয়াৰ নিউটন আছিলে আৰু ইয়াৰ মিটাৰ মানে কি আহিব নিউটন মিটাৰ ঠিক আছে তাৰপিছত কি আছে আমাৰ এৰিয়াটো কিমান দিয়া আছে 0.05 মিটাৰ স্কয়াৰ সেইকাৰণে বহাই দিয়া 0.05 ইনটু কি আছে আমাৰ ইটা ভেলুটো কিমান আছে শিয়াৰ মডুলাছৰ যে 5.6 ইনটু 10 টু দি পাৱাৰ 9 পাস্কেল মানে কি আছিলে নিউটন পাৰ মিটাৰ স্কয়াৰ আমি লিখিব পাৰোঁ সেইকাৰণে কি আহিব আমাৰ যে নিউটন পাৰ মিটাৰ স্কয়াৰ ইনটু কি আহিব আমাৰ ইয়াৰ কাৰণে এৰিয়াটো কাৰণে কি মিটাৰ স্কয়াৰ আহিব ইনটু কি হ'ব মিটাৰ স্কয়াৰ এইটো কেনসেল যাব মানে কি মিটাৰ স্কয়াৰ ডিভাইডেড বাই কি মিটাৰ স্কয়াৰ সেইটা কেনসেল যাব নিউটন কেনসেল যাব আৰু থাকিব কি মিটাৰ থাকি যাব ঠিক আছে আৰু কি হ'ব আমাৰ ইয়াত যে 0.05 যদি আমি কি কৰোঁ 0.5 ক কটাকটি কৰোঁ তেতিয়া কিমান আহিব আমাৰ 10 আহিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যে ডেল্টা এক্স ইকুৱেল ওপৰত আহিব আমাৰ 9.0 ইনটু 10 টু দি পাৱাৰ কি হ'ব 10 টু দি পাৱাৰ 4 ইনটু 10 কিমান হ'ব 10 টু দি পাৱাৰ 5 আহিব আৰু এইটো কি হ'ব মিটাৰ আহিব আৰু তলত কিমান আহিব আমাৰ 5.6 ইনটু 10 টু দি পাৱাৰ 9 ঠিক আছে আৰু কি হ'ব আমাৰ এতিয়া যদি আমি কি কৰোঁ 9.0 যদি 5.6 এ কি কৰোঁ ডিভাইড কৰোঁ তেতিয়া আমাৰ কিমান আহিব 1.6 আহিব 1.6 ইনটু 10 টু দি পাৱাৰ কিমান আহিব আমাৰ 5 মাইনাছ 9 আহিব বা আমি কি লিখিম এইটো মিটাৰ আহিব যে 1.6 ইনটু 10 টু দি পাৱাৰ মাইনাছ 4 মিটাৰ ঠিক আছে আৰু এতিয়া কি কৰিম ইয়াক যদি আমি কি কৰোঁ যে 1.6 ইনটু 10 টু দি পাৱাৰ ৰবা ইয়াক যদি কি কৰোঁ আমি 10 টু মাইনাছ 3 লৈ যাওঁ কি হ'ব পইণ্টটো আমি এফালে লৈ যাম মানে কি হ'ব 0.16 ইনটু 10 টু দি পাৱাৰ মাইনাছ 3 মিটাৰ এটা 10 টু মাইনাছ 3 টোক আমি কি বুলি লিখিব পাৰিম মিলিমিটাৰ বুলি লিখিব পাৰিম হয়নে আৰু সেইকাৰণে আমি কি লিখিম যে দেয়াৰফৰ ডেল্টা এক্স ইকুৱেল কিমান আমাৰ 0.16 মিলিমিটাৰ ঠিক আছে মানে কি হ'ল আমাৰ ইয়াত কি হ'ল শিয়াৰ ষ্ট্ৰেইনৰ কাৰণে যিটো আমাৰ কি ডিসপ্লেস হ'ল সেইটো কিমানটো ডিসপ্লেস হ'ল 0.16 মিলিমিটাৰ ডিসপ্লেস হ'ল ঠিক আছে মানে কি ইয়াত আমি ফ'ৰ্চটো দিছিলোঁ ফলত কি হৈছিলে আমাৰ শিয়াৰ ষ্ট্ৰেছ ডেভেলপ হৈছিলে আৰু তাৰ কাৰণে কি আহিলে ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেইন আহিলে আৰু সেই ষ্ট্ৰেছৰ কাৰণে ষ্ট্ৰেইনৰ কাৰণে কি আহিলে আমাৰ এই ডিসপ্লেসমেন্টটো আহিলে আৰু এই ডিসপ্লেসমেন্টৰ ভেলুটো কিমান পালোঁ আমি এতিয়া যে 0.16 মিলিমিটাৰ ঠিক আছে লিখি লোৱা এইটো আছিলে আমাৰ আনসাৰটো হ'ব তোমালোকে পজ কৰি লিখি ল'বা তেনেহ'লে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই প্ৰব্লেম কেইটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ